কেনেকুৱা চৰকাৰ হোৱাটো বিচাৰিছে? চৰকাৰ কেনেকুৱা হোৱাটোতকৈও বেছি গুৰুত্বপূৰ্ণ যে মইতো আজি বহু বছৰ দিলোঁ, কেইবাটাও টেনিয়ৰ ভোট দিলোঁ, এতিয়া 50ৰ ওপৰত মোৰ বয়স, মই দিলোঁ বহুত ভোট, কিন্তু মোৰ চৰকাৰ কেনেকুৱা হোৱাটো দৰকাৰতকৈ বেছি মই আচলতে ক'ব বিচাৰিছোঁ নাগৰিক কেনেকুৱা হোৱাটো উচিত। আচলতে নাগৰিক এনেকুৱা হ'ব লাগে। প্ৰথম কথা হৈছে যে যিখন দেশত বেছিভাগ সৰহ সংখ্যক মানুহ অশিক্ষিত, যিয়ে ফলক এখন পঢ়িব নোৱাৰে, তেওঁলোকে এটা ৰাজনৈতিক ডিচিশ্যন লওঁতে তেওঁলোকৰ গণ্ডগোল হ'ব পাৰে। আৰু নেতা পালি নেতাই সদায় বিচাৰি থাকিব যাতে আমি অশিক্ষিত হৈ থাকোঁ, যাতে আমি অজ্ঞ হৈ থাকোঁ, যাতে তেওঁলোকে আমাক যি ধৰণে বিচাৰে সেই ধৰণে পলাৰাইজ কৰিব পাৰে, সেই ধৰণে আমাক ব্যৱহাৰ কৰিব পাৰে। গতিকে মোৰ প্ৰথম কথা হৈছে যে নাগৰিকসকলৰ যিটো প্ৰধান কৰ্তব্য সেইটো হৈছে তেওঁলোকে আচলতে নিজৰ ভোটাধিকাৰটোৰ শক্তিটো উপলব্ধি কৰিব লাগে আৰু আনক বুজাব লাগে যে আমাৰ শক্তি আছে। গণতান্ত্ৰিক দেশ এখনৰ আটাইতকৈ শক্তিশালী মাধ্যমেই হৈছে ভোট। গতিকে এই কথাটো যদি তেওঁলোকে বুজি পায় তেতিয়াহ'লে তেওঁলোকে নিজৰ ভোটটো মিছইউজ নকৰে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে শক্তি আছে আমাৰ হাতত। আমি ভোট দিব লাগিব, 5 বছৰে চৰকাৰ সলনি কৰাৰ সুবিধা শক্তি আমাৰ হাতত আছে। গতিকে এই কথাটো বুজিব লাগে যে এই ভোটটোৰ শক্তিটো ইমান যে ইয়াক যদি অপচয় কৰোঁ বা ইয়াক যদি আমি 500 টকাত 1000 টকাত বিক্ৰী কৰোঁ, তেতিয়াহ'লে আমি যে এখন বেয়া চৰকাৰ পাম সেইটো নিশ্চিত। দ্বিতীয় কথা হৈছে 500 টকা দি নিজৰ ভোটটো বিক্ৰী কৰাৰ পাছত সেই সমষ্টিত 5টা বছৰে যে আমি আমাৰ দলীয় হেৰিজনক যদি আমি আমাৰ যে ৰিপ্ৰেজেণ্টেটিভজনক যে আমাৰ মাজত নাপাওঁ, সেই কথাটো তেওঁলোকে উপলব্ধি কৰক। গতিকে এইখিনি কথা বুজাৰ পাছত এই যে কিছুমান নেৰেটিভ আমি আচলতে এজন নাগৰিক হিচাপে চিন্তা কৰোঁ, আমি পলিটিচিয়ানৰ নিচিনা চিন্তা কৰিলে নহ'ব। পলিটিচিয়ানে আমাক যি ধৰণে ভবাব বিচাৰে সেই ধৰণে যদি আমি ভাবোঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ হাতৰ পুতলা হৈ থাকিম। গতিকে তেওঁলোকে আমাক নেৰেটিভ এটা ক্ৰিয়েট কৰিছে যে আমাৰ আৰু অপশ্যন নাই। গণতান্ত্ৰিক দেশ এখনত যদি আমাৰ অপশ্যন নাই, তেতিয়া ক'ত আছে? অপশ্যন কিয় নাই? কাইলৈ এজন মাৰ্ডাৰাৰ আহিব বুলি আজি মই এজন ধৰ্ষণকাৰীৰ লগত থাকিম নেকি? মইতো নাথাকোঁ। গতিকে সেইটো কেনেকুৱা ধৰণৰ এটা নেৰেটিভ তেওঁলোকে স্প্ৰেড কৰিছে, আৰু আমি সেই নেৰেটিভটো শুদ্ধ বুলি ভাবি ইজনৰ মুখৰ পৰা সিজনৰ মুখলৈ পাৰ কৰি গৈ আছোঁ। গতিকে নাগৰিকৰ দায়িত্ব আচলতে ৰাজনৈতিক নেতাতকৈ বহুত বেছি। সেই কথাটো বুজক। আজি এটা দিন উদযাপনৰ দিন নহয় যে আমি আজি ভোট দিবলৈ গৈছোঁ, আজি আমি ফটো দিম, আমাৰ কণ্টেণ্ট আহিল ফেচবুকত ফটো দিবলৈ। খুব ৰেছপনচিবলি তেওঁলোকে নিজৰ এই ভোটাধিকাৰটো সাব্যস্ত কৰিব লাগে। সেইটো হৈছে মোৰ প্ৰথম অনুৰোধ তেওঁলোকৰ ওচৰত। বাকী মই এজন নাগৰিক হিচাপে মোৰ ক'বলগীয়া ইমানখিনি যে চৰকাৰ আহিব যাব, আজি এইটো দলে চৰকাৰ গঠন কৰিব, কাইলৈ সেইটো দলে চৰকাৰ গঠন কৰিব, কিন্তু আমাৰ চকু দিয়া উচিত এইটো, আমি সুধিব লাগিব প্ৰশ্ন। আমাৰ প্ৰশ্নৰ উত্তৰ তেওঁলোক দিবলৈ বাধ্য। তেওঁলোকে আমাৰ ভোট লৈ তেওঁলোকে শাসন কৰে। তেওঁলোকে আমাক আমাৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব। ট্ৰান্সপেৰেঞ্চি মেইনটেইন হ'বই লাগিব। বাকী যিবোৰ সমস্যা এইবোৰ আমি কৈয়ে আছোঁ, দেখিয়ে আছোঁ, সকলোৱে জানেই। অকল অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে সেই একেই ধৰণৰ সমস্যাই হৈ আছে। একে ধৰণৰ এটা মডেল ইম্পাৰ্ট হৈ আছে। সেই মডেলটো যাতে নচলে, যদি আমাৰ পক্ষত নহয়, আমি এই কথাটো চিন্তা কৰিব লাগিব। আমাক লাগে প্ৰথম বস্তু হৈছে যে মেডিকেল ছাপৰ্ট। মেডিকেল যিটো ছাপৰ্ট সেইটো বিনামূলীয়া হ'ব লাগে আটাইৰে কাৰণে। নহ'লে টেক্স পেয়াৰৰ পইচাখিনি আমি কি কৰি আছোঁ? টেক্সটো যথেষ্ট মানুহে দি আছে, আমিতো দি আছোঁ আজি অত বছৰে টেক্স। আমাৰ টেক্সৰ পইচাৰে যদি আমি মেডিকেল ফেচিলিটিখিনি যদি দুখীয়া মানুহৰ কাৰণে যদি আমি ফ্ৰী কৰিব পৰা নাই, তেতিয়াহ'লে আমি অসফল। যদি আজি শিক্ষাৰ ব্যৱস্থাটো যদি ইমান যদি দামী হৈ গৈ থাকে, সেইটো আমি সেই ক্ষেত্ৰতো বিফল। আমাক লাগে সুলভ মূল্যৰ শিক্ষা ব্যৱস্থা, য'ত প্ৰত্যেকজন নাগৰিকে যাতে ৰাইট টু এডুকেশ্যনটো, ফাণ্ডামেণ্টেল ৰাইটটো যাতে এক্সাৰচাইজ কৰিবলৈ সুবিধা পায়। আজি যদি এনেকুৱাকৈ এটা দাম বঢ়াই গৈ থাকে আৰু চৰকাৰী স্কুলকেইখনৰ যদি কোনো ধৰণৰ কামেই নাই, তেতিয়াহ'লে আমি কি ধৰণে আমি আশা কৰিব পাৰোঁ যে কেতিয়াবা আমাৰ শিক্ষিত নাগৰিক আহিব ভোট দিবলৈ আৰু আমি ভাল এজন নেতা বাছি ল'ব পাৰিম? গতিকে সেইটো ক্ষেত্ৰত মন দিব লাগিব। তৃতীয় কথা হৈছে যিটো মানসিক শান্তি এখন ঘৰৰ, সেইটো হৈছে সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ধৰণে আগভাগ ল'ব লাগে। কেৱল কাগজত দেখুৱাব পৰাকৈ আমাক সংখ্যা দেখুৱালে নহ'ব যে আমি কাগজত দেখুৱাইছে ইমান লাখ আমি চাকৰি দিছোঁ। নহয়, প্ৰেক্টিকেলি কেনেকুৱা ধৰণৰ চাকৰি দিছে, কেনেকুৱা শিক্ষিত মানুহ, যে বেছি ভালকৈ পঢ়া শুনা কৰা মানুহজনে যদি আজি নিম্ন শিক্ষিত মানুহ এজনৰ দৰেই যদি চাকৰি এটা ল'বলগীয়া হয়, সেই ক্ষেত্ৰতো কিন্তু চৰকাৰ বিফল। আৰু লাষ্টলি হৈছে যে মূল্যবৃদ্ধি। আজি মূল্যবৃদ্ধিৰ যিটো মাধমাৰ, সেই মাধমাৰটো আজি ৰাইজে সহ্য কৰি আছে এতিয়ালৈকে। কিয়? সেই প্ৰশ্নটোৰ উত্তৰ মই এতিয়ালৈকে পোৱা নাই। গতিকে হিমাংশুৰ গানটোকে মই ক'ব বিচাৰিছোঁ যে চামুচেৰে দি বেলচাৰে লৈ যোৱা কথাটো সঁচা আচলতে। গতিকে সেইটো হ'ব নালাগে। চৰকাৰখন এই ক্ষেত্ৰত সজাগ হ'ব লাগে। আৰু আমাৰ ৰাইজ যেতিয়ালৈকে সজাগ নহ'ব, তেতিয়ালৈকে কিন্তু আমি এটা ইণ্টেলিজেণ্ট এটা ভাল চৰকাৰ আমি কেতিয়াও নাপাওঁ। এটা কথা চলি আছে বা সামাজিক মাধ্যমতে কওক, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো মানে যথেষ্টখিনি কথা বতৰা
চৰ্চা চলিছে কি ভাবে মানে গোটেই কথা মানে ভাত খাবলৈ মোক চাউল লাগিব, চাউল আছে দোকানত, পইচা আছে মোৰ পকেটত, মই যদি ইয়াৰ পৰা দোকানলৈ নাযাওঁ তেতিয়াহ'লে চাউল খাবলৈ নাপাওঁ, কিন্তু মই ভাত খাবলৈ। ঠিক তেনেকৈ জুবিন গাৰ্গৰ ন্যায় লাগিব বুলি নিজৰ বাথৰুমত কল্পনা কৰি থাকিলে নহ'ব, ওলাই আহিব লাগিব, কথা ক'ব লাগিব। আৰু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যদি মেৰুদণ্ডত শক্তি নাই তেতিয়াহ'লে তেওঁলোকে ন্যায় বিচৰাটো তেওঁলোকৰ কোনো যুক্তি নাই। আমি কৈ ভাগৰি গ'লোঁ। এতিয়া এটা সময়ত এনেকুৱা হ'ল যে মাত মাতি থকা মানুহ চকুত পৰাকৈ আমি কেইটাই আমাৰ পিঠিত কান্ধত দি পেলাই দায়িত্বটো যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আপুনি যুঁজি থাকক দাদা, আমি আছোঁ, তেওঁলোক ক'ত আছে কিন্তু মই আজিলৈকে দেখা নাই। তেওঁলোকক না ছ'চিয়েল মিডিয়াত দেখিছোঁ না ক'ৰবাত দেখিছোঁ। গতিকে ন্যায় বিচাৰি কেইজন মানুহ, আঙুলি লেখত ল'বলগীয়া কেইজনমান মানুহে আজি মাত মাতি আছে, বাকী চবেই কিন্তু আল্টিমেটলি সুধিলে কয় যে নাই হ'ল আৰু আমি আৰু নাপাম আৰু ন, তেওঁলোক সন্তুষ্ট হৈ গ'ল। গতিকে ইমান মানে কি বুলি ক'ম মই, সীমিত মেমৰি হেৰি লৈ পেলাই, স্মৰণীয় শক্তি লৈ পেলাই যদি এটা মানুহে আগবাঢ়ে তেতিয়াহ'লে জুবিনে কিয়, কোনেও ন্যায় নাপায় এখন দেশত। আৰু ৰবি শৰ্মাৰ যিটো স্থিতি সেইটো সদায় থাকিব জুবিন গাৰ্গৰ পক্ষত, ন্যায়ৰ পক্ষত। মোৰ সদায় থাকিবই, কাৰণ মই প্ৰথম কথা কৈছোঁ যে মোৰ কোনো স্বাৰ্থ নাই ইয়াত। মই কোনোবা দিনা পলিটিক্স খেলিম বুলি কোনো ধৰণৰ কথা নাই। মই যিটো মাত মাতি আছোঁ, মোৰ জীৱনৰ উপাৰ্জন কৰিব বিচৰা কথা মাত্ৰ এটাই, যে আজিৰ পৰা 100 বছৰ পিছত যেতিয়া মই এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম, মোক মানুহে লাহে লাহে কামবিলাক নেদেখা হৈ আহিব, তেওঁলোকে যাতে এইষাৰ কথা অন্ততঃ ক'ব পাৰে যে এইজন মানুহে জাতিটোক ভাল পাইছিলে। মোৰ কেৱল বিচৰা বস্তু সেইটোৱে। মই চিনেমা মোৰ হিট হৈ থাকক, মই সদায় এক্টৰ হৈ থাকোঁ, সেইটোও মোৰ ইচ্ছা নহয়। গতিকে মোৰ যিহেতু একো স্বাৰ্থ নাই, মই যিটো কথাত মই ভাল নাপাওঁ তাত মই মাতিমেই, তাত মোক প্ৰাণৰ ভাবুকি দিও লাভ নাই, মোক কোনো অন্য ধৰণে লোকচান কৰিম বুলি কৈও লাভ নাই, মই খাতিৰ নকৰোঁ। আৰু যদি মই দেখিছোঁ যে কোনোবাই ভাল কাম কৰিছে, তেওঁক যদি মই বেয়াও পাওঁ, তেওঁৰ প্ৰশংসা মই অপেনলি কৰিম। কিন্তু আজিৰ তাৰিখত সেই সুবিধাটো মোক কোনো কেতিয়াও দিয়া নাই। Thank you.